মানে যিদৰে আজি তাৰিখত মন্ত্ৰীবোৰে চেনেল পৰ্টেলৰ মালিকক ধমকি দি আছে, মোৰতো ভয় যে সেই ধমকি পিছত বহুত চেনেল আৰু মালিকৰ বা চেনেলৰ ওপৰত হেঁচা আহিব আৰু আপোনালোকে হ'ব পাৰে সেই ভয়ত অলপ আপোনালোকৰ চেনেলৰ মালিক অলপ পিছুৱাই যাব আৰু হ'ব পাৰে আমাৰ বাতৰি প্ৰকাশ নকৰিব। সেইকাৰণে আমিতো আমাৰ ওচৰত কি আছে, আমাৰ ওচৰতো চেনেল নাই, আমি সামাজিক মাধ্যমৰ ওপৰত জোৰ দিম। আমি সকলোৰ লগত আমাৰ পক্ষত কওক বা আমাৰ বিপক্ষত কওক, আমি সকলোৰ লগত এটা ভাল সম্পৰ্ক ৰাখিবলৈ বিচাৰোঁ। মিডিয়া আমাৰ বাবে চতুৰ্থ স্তম্ভ, কিন্তু এই চতুৰ্থ স্তম্ভৰ ওপৰত আজি যে বিজেপি মন্ত্ৰী বিধায়কে যিদৰে প্ৰহাৰ কৰি আছে, বিজেপিয়ে চতুৰ্থ স্তম্ভটো জীয়াই ৰাখিবলৈ বিচাৰে নে ধ্বংস কৰিবলৈ বিচাৰে, সেয়া লৈ আমি নিজকে এতিয়াৰ পৰা আমি তৈয়াৰ হ'বলৈ নিজৰ কৰ্মীখিনিক প্ৰস্তুত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। চাওক, এতিয়া চিণ্ডিকেট কি, এতিয়াতো চৰকাৰী আঁচনিৰ ওপৰতে তেওঁলোকে দখল কৰিছে। আগতে আছিলে যে বিজেপি মন্ত্ৰী বিধায়ক আমি চিণ্ডিকেট লগত জড়িত হৈ থকাটো আমি ভাবিছিলোঁ, কিন্তু এতিয়াতো তেওঁ ডাইৰেক্টলি চৰকাৰী আঁচনিৰ তালিকাৰ ভিতৰত তেওঁলোকৰ ঘৰৰ মানুহবোৰ সোমাইছে, মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী বিধায়কলৈকে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে, মানে এজন মিডল ক্লাছ মানুহে ইনকাম টেক্স দিয়াৰ পিছত এই ইনকাম টেক্সৰ পৰা চৰকাৰে যি চৰকাৰী আঁচনি বনাইছে, সেই আঁচনিৰ ভিতৰত সেই মিডল ক্লাছ প্ৰফেশ্যনেলেহে তাৰ সুবিধা পোৱা নাই, বা এজন ব্যৱসায়ী যিয়ে GST দি আছে বা কৰ্পৰেট টেক্স দি আছে, সেই কৰ্পৰেট টেক্স দিয়াৰ পিছত চৰকাৰী আঁচনি যদি কিবা নিৰ্মাণ হৈছে, তাৰ সুবিধা স্থানীয় ব্যৱসায়ী কৰা মানুহবোৰ পোৱা নাই। সেই সুবিধাবোৰ মন্ত্ৰী আৰু বিধায়কৰ পৰিবাৰে পাই আছে। তো আমাৰ গাঁৱৰ আজি মহিলাই দেখিছে, তেওঁলোকে পাইছে 1200 টকা আৰু মন্ত্ৰীৰ বিধায়কে আৰু তেওঁলোকৰ পৰিবাৰে পাইছে 50 লাখ টকা। এয়া হ'ল পৰিৱৰ্তন।